Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 8 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 4। ইয়াৰ নাম আছিল প্ৰেক্টিকেল জ্যামিতি অৰ্থাৎ ব্যৱহাৰিক জ্যামিতি। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াতে কোৱেশ্চন নম্বৰ 1 ত দিছে যে কনষ্ট্ৰাক্ট দ্য ফলোইং কোৱাড্ৰিলেটাৰেল অৰ্থাৎ কি কৈছে তলত মানে কোৱাড্ৰিলেটাৰেল বিলাক আমাক অংকন কৰিব দিছে। ঠিক আছে, তো ফাৰ্ষ্টতে দিছে যে কোৱাড্ৰিলেটাৰেল ABCD। ঠিক আছে, এটা চতুৰ্ভুজ দিয়া আছে, চতুৰ্ভুজটোৰ নাম দিছে ABCD where AB = 4 cm, BC = 6 cm, CD = 5 cm, DA = 5.5 cm and diagonal অৰ্থাৎ কৰ্ণ AC দিছে 7 cm। ঠিক আছে, তো ইয়াৰ পৰা আমি কি কৰিব লাগিব চতুৰ্ভুজটো আমি অংকন কৰিব লাগিব। ঠিক আছে, এতিয়া চোৱা আমি কেনেকৈ কৰিম। ফাৰ্ষ্টতে আমি কি কৰিম জানানে, আমাক যিকেইটা বাহু দিয়া আছে সেই বাহুকেইটা প্ৰথমতে আঁকি ল'ম। ঠিক আছে, আঁকি লোৱাৰ পিছত আমি তাক কৰিবলৈ সুবিধা হ'ব। হল, এতিয়া চোৱা ফাৰ্ষ্টতে তোমাৰ AB দিয়া আছে 4 cm। হল, তো আমি আঁকি লৈছো AB। হল, কিমান সেন্টিমিটাৰ 4 cm। নেক্সট BC মান তোমাৰ দিয়া আছে 6 cm। চোৱা ধুনীয়াকৈ তোমালোকে এনেকৈ আঁকি ল'বা আৰু 0 পৰা ষ্টাৰ্ট কৰি 6 লৈকে। এইটো তোমাৰ কি হ'ব BC দিয়া আছে 6 cm। নেক্সট CD দিছে 5, গতিকে লিখা ইয়াৰ পৰা আহিব ইয়ালৈ। হল, দেখিছা 5 আৰু ইয়াৰ মান তোমাৰ দিয়া আছে CD = 5 cm। নেক্সট DA মান দিছে 5.5, ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা 5.5 দিছে নে। হল, DA দিয়া আছে 5.5 cm। নেক্সট AC মান দিছে 7 cm, মানে কৰ্ণডালৰ মান দিছে আৰু 7 cm। হল, AC। হল, তে ইয়াৰ পৰা আমি কি কৰিব লাগিব চতুৰ্ভুজটো আঁকিব লাগিব। হল, তে প্ৰথমতে আমি কি কৰিম কৰ্ণডাল আঁকি ল'ম। কৰ্ণডালৰ মান তোমাৰ কিমান দিয়া আছিলে 7 দিয়া আছিলে ন, দেখিছা। তো ধুনীয়াকৈ আমি চাই ল'বা, কাটা কম্পাছডাল ল'বা, ইয়াৰ পৰা আহিব তোমাৰ ইয়ালৈ। হল, ধুনীয়াকৈ মিলাই ল'বা আৰু এনেকৈ, তো ইয়াতে আহিব। চোৱা হল AC আৰু এডাল তোমাৰ কি কৰ্ণ। এতিয়া চোৱা আমাৰ AD মান কিমান দিয়া আছিলে 5.5, গতিকে আমি কি কৰিম ইয়াৰ পৰা ইয়ালৈ আমি 5.5 টো জুখি ল'ম। দেখিলা 5.5 ধুনীয়াকৈ হৈছে। নেক্সট এতিয়া আমি কি কৰিম ইয়াতে এক কেন্দ্ৰ কৰি পেলাই এনেকৈ চাপ এটা দি দিম। হল, তাৰপিছতে ইয়াতে তোমাৰ এইটো D পাইছা ন, এতিয়া D আৰু C টো চাব লাগিব। DC চোৱা DC ইয়াতে DA 5.5 ন আৰু CD আছে তোমাৰ 5, গতিকে 5 ৰ লগত মিলাই দিয়া। হল, C ৰ পৰা আহিব 5 লৈ। হল, তে ইয়াতে যিটো বিন্দুত কাটিছে সেই কাটা বিন্দুৰ লগত এইটো লগ লগাই দিয়া। হল, আৰু ইফালে ইয়াতো তোমাৰ C লগত লগ লগাই দিয়া। হল, এইটো বিন্দু তোমাৰ কিমান D, গতিকে D বুলি লিখি দিয়া। হল, নেক্সট এতিয়া আমি চাম ইয়াতেতো B আহিব ন, A লগত B টো চোৱা। AB কিমান আছিলে AB 4 cm। হল, গতিকে এইটো মিলাই লোৱা ধুনীয়াকৈ 4 cm আৰু A পৰা তুমি ধুনীয়াকৈ এনেকৈ কাটি দিয়া। হল, তাৰপাছতে তোমাৰ আহিলে BC টো চোৱা 6 cm ন, গতিকে ধুনীয়াকৈ মিলাই ল'লো। হল, তাৰপিছত C ৰ পৰা কাটি দিবা এইটো। হল, তো যিটো চাপত তোমাৰ কটাকটি কৰিছে তাৰ লগত তুমি মিলাই দিয়া। হল, তেনেকৈ C লগতো মিলাই দিয়া। হৈ গ'ল, আৰু এইটো বিন্দু তোমাৰ কিমান আহিলে B আহিলে। হল, এডাল তোমাৰ ধুনীয়াকৈ 7 cm ওলাই আছে আৰু এইটোৱে তোমাৰ কি হৈ গ'ল নিৰ্ণয় চতুৰ্ভুজ। ঠিক আছে, এতিয়া ইয়াৰ অংকন প্ৰণালীটো তোমালোকে লিখি লোৱা, যেনেকৈ আঁকিছা তেনেকৈ লিখিলেই হ'ল। আৰু ফাৰ্ষ্টতে আমি লিখিছোঁ যে AC = 7 cm জোখত এডাল ৰেখাখণ্ড অঁকা হ'ল।
A বিন্দুক কেন্দ্ৰ কৰি AD = 5.5 cm আৰু C বিন্দুক কেন্দ্ৰ কৰি CD = 5 cm ব্যাসাৰ্ধৰ দুটা বৃত্তচাপ অঁকা হ'ল যি দুটা আমি আঁকিছিলো হয়নে A বিন্দুত কেন্দ্ৰ কৰি আঁকিছিলো C বিন্দুক কেন্দ্ৰ কৰি আঁকিছিলো হয়নে তাৰপিছতে লিখিছো যে উক্ত চাপ দুটাই D বিন্দুত কাটিছে নেক্সট AD আৰু DC সংযোগ কৰা হ'ল তাৰ পিছতে তুমি কি কৰিলা A বিন্দু কেন্দ্ৰ কৰি AB = 4 cm CB = 6 cm জোখৰ দুটা বৃত্তচাপ অঁকা হ'ল উক্ত চাপ দুটাই B বিন্দুত কাটিছে হ'ল AB আৰু CB সংযোগ কৰাত ABCD এটা কি হ'ল চতুৰ্ভুজ উৎপন্ন হ'ল বুজি পাইছানে এনেকৈ মানে তোমালোকে যেনেকৈ আঁকা আৰু আঁকা প্ৰচেছটো লিখি দিলে হ'ল ঠিক আছে নেক্সট তো চোৱা Next to the quadrilateral ABCD where AB = 4 cm, BC = 3 cm, DA = 2.8 cm और diagonal दिया আছে AC = 5 cm और diagonal BD मानो दिया আছে 4.5 cm एके আৰু দুইটা খালি আমি কি কৰিম একে প্ৰচেছতে আঁকিম আৰু অঙ্কন প্ৰণালীটো আমি লিখি নাথাকৰো প্ৰত্যেকটাতে দে তোমালোকে একেটাই যেহেতু হ'ব খালি মানকেটা চেঞ্জ কৰি লিখিলে হ'ব দে এটা প্ৰথমতে আমি চতুৰ্ভুজটো আঁকি লওঁ আৰু ইয়াতে তোমালোকৰ যিকিটা মান দিয়া আছে মানকিটা প্ৰথমতে আমি ৰেখাখণ্ডকেডাল আঁকি লওঁ ইয়াতে আমি প্ৰথমতে AB ডাল আঁকি লওঁ AB মান তোমাৰ কিমান দিছে 4 cm গতিকে ইয়ালৈকে আহিব হল তাৰ পিছতে আমি চাম AD ভ্যালু কিমান দিয়া আছিল চোৱা 2.8 ন গতিকে 2.8 ৰ লগত মিলাই লোৱা নেকি তাৰপিছতে আমি কি কৰিম এই A বিন্দুৰ পৰা আমি 2.8 এটা এনেকে চাপ এটা কাটি দিলো হল এটো তোমাৰ কি বিন্দু আহিছে D বিন্দু হল আৰু এটো তোমাৰ B মানে A B আৰু এটো তোমাৰ D বনিব আৰু তাৰপিছতে আমাক লাগিব BD এটা BD মান তোমাৰ কিমান দিছে 4.5 হল গতিকে হল তে B পৰা মিলাই দিয়া 4.5 হল নেক্সট এটো তোমাৰ কি বিন্দু আহিলে D বিন্দু এতিয়া তুমি কি কৰিব লাগিব A আৰু D সংযোগ কৰিব পাৰিবা তাৰ পিছতে আমি কি কৰিম BD ও সংযোগ কৰি দিম হল BD ডাল তোমাৰ কিটো ডায়াগোনাল আছিল অৰ্থাৎ কৰ্ণ আছিল হল নেক্সট লাগিব তোমাক BC তে BC ভ্যালু কিমান দিয়া আছে 3 গতিকে ইয়াৰ পৰা তুমি মিলাই দিয়া 3 লৈ হল তাৰপিছত তোমাৰ AC লাগিব ন AC কিমান আছিল চোৱা AC আছিল 5 cm গতিকে 5 ৰ লগত মিলাই পেলে দি দিয়া আৰু দেখিছা এটো বিন্দুত কাটি দিলে এটো হৈছে তোমাৰ C গতিকে ইয়াতে মিলাই দিয়া BC আৰু AC মিলাই দিবা BC তাৰপিছতে AC আৰু তাৰপিছতে তুমি মিলাব লাগিব DC হয়নে DC টো তোমাৰ দিয়া আছিল নে বাৰু নাই দিয়া ন তেটো মিলাই দিয়া আৰু হল এটো হৈ গল তোমাৰ কি ABCD এটা চতুৰ্ভুজ হল অঙ্কন প্ৰণালীটো কেনেকৈ লিখিবা মই কৈ যাও তোমালোকে লিখি লবা আৰু যে 1 নম্বৰত লিখিবা AB অঙ্কন কৰা হ'ল 2 নম্বৰত A বিন্দু কেন্দ্ৰ কৰি AD তোমাৰ = 2.8 cm আৰু B বিন্দু কেন্দ্ৰ কৰি BD 4.5 cm দুডাল চাপ আঁকা হ'ল বৃত্ত চাপ আঁকা হ'ল হল 3 নম্বৰত AD আৰু BD সংযোগ কৰা হ'ল হল নেক্সট পইণ্টটো লিখিবা B বিন্দু কেন্দ্ৰ কৰি BC = 3 cm আৰু তোমাৰ কি আছিল আৰু A বিন্দু কেন্দ্ৰ কৰি পেলে AC আছিল 5 cm গতিকে 5 cm দুটা চাপ আঁকা হ'ল এটা A B বিন্দুটো লৈছা A বিন্দুটো লৈছা হ'ল তাৰপিছত চাপটো আঁকি পেলে উক্ত চাপ দুটাই C বিন্দুত কাটিব আৰু তাৰপিছতে নেক্সট পইণ্টটো লিখিবা AC আৰু BC সংযোগ কৰা হ'ল তাৰপিছতে নেক্সট পইণ্টটো লিখিবা DC সংযোগ কৰাত ABCD এটা চতুৰ্ভুজ উৎপন্ন হ'ল এনেকৈ ধুনীয়াকৈ লিখি দিবা অঙ্কন প্ৰণালীটো পাৰিবা নহয় ন ঠিক আছে নেক্সট তো চোৱা নেক্সট তো দিছে PQRS where QR = 4.5 PS 5.5 RS 5 cm diagonal PR = 5.5 cm আৰু diagonal QS = 7 cm দুইটা প্ৰায় একে তোমালোকে
চেষ্টা কৰিলে পাৰিবাই এতিয়া চোৱা আমি কেনে কৰিম ইয়াতে আমি পোন প্ৰথমে pr টো আঁকি লওঁ pr মান দিয়া আছিল 5.5 ন গতিকে 5.5 টকা তোমালোকে কাট পেন্সিলি ধুনীয়াকৈ আঁকি ল'বা হল এতিয়া তাৰ পাছতে আমি কি কৰিম ps টো চাম ps ৰ ভ্যালুটো তোমাৰ কিমান দিয়া আছিল চোৱা 5.5 গতিকে আমি p বিন্দু কেন্দ্ৰ কৰি পেলাই এটা চাপ আঁকিম 5.5 সেন্টিমিটাৰ হল তাৰ পাছতে তুমি এটো r ৰ পৰা তো s আহিব ন তো rs কিমান 5 সেন্টিমিটাৰ চোৱা rs হল r ৰ পৰা কেন্দ্ৰ কৰি পেলাই এটা চাপ আঁকি দিবা আৰু এটো বিন্দু তোমাৰ কি আহিব s হল এটা সংযোগ কৰা তুমি কি সংযোগ কৰিবা ps আৰু sr হল তাৰ পিছতে তুমি আহিব নেক্সট এটো বিন্দু q আহিব ন তো pq চোৱা pq ভ্যালু দিছে নে নাই দিয়া sq ভ্যালু দিছে ন তো s ৰ পৰা কেন্দ্ৰ কৰি পেলাই আমি এটা বিন্দু আঁকিম চোৱা s ৰ পৰা কিমান সেন্টিমিটাৰ দিছে 7 সেন্টিমিটাৰ গতিকে ইয়াৰ পৰা কেন্দ্ৰ কৰি পেলাই আমি 7 সেন্টিমিটাৰৰ এটা চাপ আঁকিম বৃত্ত চাপ হল তাৰপিছত rs ৰ মান দিয়া আছে নেকি চোৱা এটো q হ'ব ন rq মান দিয়া আছে নেকি চোৱা rq 4.5 দিয়া আছে ন গতিকে q r ৰ মান 4.5 তো r ৰ পৰা কেন্দ্ৰ কৰি পেলাই তুমি দি দিয়া হল এটো চাপ আঁকি দিলো তো এটো তোমাৰ কিমান আহিলে q আহিলে হল এতিয়া তুমি সংযোগ কৰিব লাগিব rq হল তাৰপিছত তুমি ইফালে pq সংযোগ কৰি দিয়া হল এটা সংযোগ কৰাৰ লগতে তোমাৰ কি হৈ গল এটো এটা চতুৰ্ভুজ আহিলে আৰু তুমি s আৰু q টো সংযোগ কৰিব লাগিব হল এটো হৈ গল তোমাৰ আনসাৰ এতিয়া তোমালোকে ইয়াৰ অঙ্কন প্ৰণালীটো লিখিবা যে পোন প্ৰথমে pr ইকুৱেল টু 5.5 সেন্টিমিটাৰ এৰ ৰেখাখণ্ড আঁকা হল 2 নম্বৰ p বিন্দু কেন্দ্ৰ কৰি পেলে ps সমান 5.5 সেন্টিমিটাৰ এটা বৃত্তচাপ আঁকা হল নেক্সট r বিন্দুত কেন্দ্ৰ কৰি পেলে rs সমান 5 সেন্টিমিটাৰ এটা বৃত্তচাপ আঁকা হল নেক্সট পইণ্টত উক্ত চাপ দুটা s বিন্দুত কাটিছে আৰু এতিয়া ps আৰু sr সংযোগ কৰা হল হল নেক্সট পইণ্ট s বিন্দুত কেন্দ্ৰ কৰি পেলে sq সমান 7 সেন্টিমিটাৰ এটা চাপ আঁকা হল আকৌ r বিন্দুত কেন্দ্ৰ কৰি পেলে rq সমান 4.5 সেন্টিমিটাৰ এটা চাপ আঁকা হল ঠিক আছে ধুনীয়াকৈ ভিডিওটো পজ কৰি পেলাই লিখি লবা উক্ত চাপ দুটাই q বিন্দুত কাটিছে নেক্সট পইণ্টত লিখিবা rq sq আৰু pq সংযোগ কৰাত pq rs এটা চতুৰ্ভুজ পোৱা গল হল আজিলৈ মানে আছিল ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত কোৱেশ্চন নম্বৰ 4 ৰ পৰা আমি ডিসকাস কৰিম